As ready-made Meijis gain popularity in Guwahati, traditional practices are fading, especially among the younger generation. However, the Hazara Yuva Sangha in Guwahati's Hazara village is working to preserve this heritage. They have built a handmade Meiji using elephant grass, bamboo and dry water hyacinths, keeping alive the ancient ritual of burning Meijis as a ceremonial offering during Bhogli Bihu. While rural areas still follow this tradition, urban challenges like sourcing raw materials make it harder in cities like Guwahati, leading many to opt for ready-made Meijis. Bhogli Bihu, celebrated in mid-January, marks the end of the harvest season with feast, traditional games and delicious dishes like pithas and larus, reflecting Assam's rich cultural significance. অসমীয়া জাতিৰ জাতীয় উৎসৱ ভোগালী বিহু। এই ভোগালী বিহু আমাৰ অসমীয়া জাতিৰ এটা স্বাভিমান আৰু এই স্বাভিমানৰ মাদকতা আমি বজাই ৰাখিবলৈ, অটুট ৰাখিবলৈ প্ৰতি বছৰে আজাৰা যুৱ সংঘ আৰু আজাৰা ৰাইজৰ হীৰাপাৰা ৰাইজৰ সহযোগত আমি আজাৰা হীৰাপাৰা ৰাজহুৱা খেলপথাৰখনত এই ধৰণে প্ৰতি বছৰে খেল ধেমালিৰ লগতে আমি ইয়াতে আতমতকাৰীকৈ বনোৱা নিজ হাতে বনোৱা এই ভেলাঘৰ আৰু আমাৰ এই সৰু ভেলাঘৰ এই ধৰণে আমি ইয়াতে নিৰ্মাণ কৰিছো আৰু আমি এই ভেলাঘৰটো বনোৱাতে আজি সমাজত কিছুমান জায়গাত দেখিবলৈ পাওঁ যে যদিও আমি গুৱাহাটী মহানগৰৰ মাজত আজাৰা অঞ্চল আমাৰ এই অঞ্চলৰ ওচৰতে আমাৰ নিচেই কাষতে দীপৰ বিলখন আছে খুব সৌন্দৰ্যৰে ভৰা দীপৰ বিল আৰু এই দীপৰ বিলৰ পাৰতে আমি তাত উৎপন্ন হোৱা মেটেকা বা তাৰ দীপৰ বিলৰ ওচৰত যি আমাৰ চকৰদো পাহাৰ আছে এই চকৰদো পাহাৰৰ পৰা আমি নিজ হাতে তাৰ পৰা বাঁহ খেৰ কাটি আনি ইয়াতে আমাৰ এই ভেলাঘৰ নিৰ্মাণ কৰিছো আমাৰ এই আজাৰা হীৰাপাৰা ৰাইজ আৰু যুৱ সংঘৰ আমাৰ সদস্যসকলে নিৰ্মাণ কৰিছে আৰু আমি এই নিৰ্মাণ কাৰ্য আজি ধৰণে আমাৰ এই ল'ৰাখিনিয়ে কৰিছে কিন্তু আজি আমাৰ সমাজৰ কিছুমান অঞ্চলত আমি দেখিবলৈ পাওঁ ৰেডিমেড ভেলাঘৰ আমি এই ৰেডিমেড ভেলাঘৰৰ আমি আমাৰ এই মঞ্চখনৰ পৰাই আমি বিৰোধিতা কৰোঁ তেখেতসকলে সৰুকৈ হওক ডাঙৰকৈ হওক এনেকুৱা কোনো কথা নাই পৰম্পৰাটো বজাই ৰাখিবৰ কাৰণে তেওঁলোকে নিজ হাতে তেওঁলোকৰ উঠি অহা প্ৰজন্মক যাতে তেওঁলোকে আদৰ্শটো দেখাই ৰাখিব পাৰে ভৱিষ্যতলৈ তেওঁলোকৰ সতি সন্ততিয়ে যাতে বুজিব পাৰে যে অসমীয়া জাতিৰ তিনিটা বিহুৰ ভিতৰত ভোগালী বিহু বা মাঘ বিহু মাদকতা কিমান। It may be mentioned that soaring prices of Meiji structures ranging from 700 to rupees 2,200 have become a major concern for residents in the city. These essential items for Bhogli Bihu celebrations are now out of reach for many, leading to frustration over the government's lack of action to control the rising cost. Don't forget to like, share and subscribe to East Mojo. For any queries, put them down in the comments section below and press on the bell icon for notifications.